নুৰিছা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল ভেজিটেবলছ ৰোল আৰু ভেজিটেবলছ ৰোলটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখা দিম। এই ভেজিটেবলছ ৰোলটো বনাই দেখা দিম চাওক কিমানখিনি ধুনীয়া হৈছে আৰু ৰোলটো মই কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব। ভেজিটেবলছ ৰোল বনাবৰ কাৰণে মই ইয়াতে 250 গ্ৰাম ময়দা লৈছোঁ আৰু ময়দা দি আছোঁ আধা চামুচমান নিমখ দি দিলোঁ আৰু ইয়াতে দি আছোঁ 2 টেবুল চামুচমান ৰিফাইন তেল আৰু এতিয়া তেলখিনি ভালদৰে ময়দাৰ লগত এনেদৰে হাতেৰে মিক্স কৰি দিম ধুনীয়াকৈ। ইয়াতে দি আছোঁ ঠাণ্ডা পানী দি ডোটো বনাই ল'ম। ডোটো বনাই ল'লোঁ আৰু এতিয়া ডোটো 10 মিনিটৰ কাৰণে ঢাকি ৰাখি দিম। এইফালে লৈছোঁ আধা বাটি মটৰ সিজাই ল'লোঁ, হাফ বইল কৰি ল'লোঁ নিমখ দি আৰু এইফালে এটা স্কচ ডাঙৰ চাই এটা স্কচ বাকলি গুচাই এনেদৰে কাটি ল'লোঁ আৰু এটা বিলাহী কাটি ল'লোঁ এনেদৰে টুকুৰাকৈ আৰু এটা ডাঙৰ চাই পিঁয়াজ এনেদৰে মিহিকৈ কাটি ল'লোঁ টুকুৰাকৈ আৰু এটা 2টা কেঁচা জলকীয়া ল'লোঁ এনেদৰে ফালি দিলোঁ। এইফালে গেছত এটা কেৰাহী বহাইছোঁ আৰু কেৰাহীত দি আছোঁ ৰিফাইন তেল। কেৰাহীত দি দিলোঁ পিঁয়াজ আৰু কেঁচা জলকীয়াখিনি দি দিলোঁ আৰু পিঁয়াজখিনি অলপ ভাজি লওঁ। পিঁয়াজখিনি অলপ ভাজি ল'লোঁ আৰু ইয়াতে দি আছোঁ স্কচখিনি দি আছোঁ ইয়াতে অলপখিনি জলকীয়া গুড়ি আৰু 1 চামুচ জিৰা গুড়ি আধা চামুচ হালধি গুড়ি দি দিলোঁ সোৱাদ অনুসৰি 1 চামুচ নিমখ আৰু এতিয়া মটৰখিনিও দি দিলোঁ। এতিয়া গোটেইখিনি একেলগত ভালদৰে মিক্স কৰি দিওঁ। গোটেইখিনি মছলা আৰু একেলগত ভালদৰে মিক্স কৰি দিলোঁ আৰু এতিয়া দি আছোঁ বিলাহীখিনিও বিলাহীটো একেলগত ভালদৰে মিক্স কৰি দিম আৰু এতিয়া গেছটো লো টু মিডিয়ামত ৰাখি 10 মিনিটৰ কাৰণে ঢাকি ৰাখি দিলোঁ। এইফালে আহিলোঁ 10 মিনিট পিছত আৰু এতিয়া ডোটো চাওক আগতকৈ বহুতখিনি চফ্ট হৈছে আৰু ডোটো অলপ টাইম এনেদৰে আৰু অলপ মাৰি ল'ম। মাৰি এতিয়া 4টা বল বনাই ল'ম ডোটোৰ পৰা। যিহেতু মই 4টা ভেজিটেবলছ ৰোল বনাম 4টা ভাগত ভাগ কৰি ল'ম। এনেদৰে 4টা ভাগত ভাগ কৰি ল'লোঁ আৰু এতিয়া 4টা লেয়াৰ বনাই ল'ম। লেয়াৰ বনাই পিছত আকৌ আপোনালোকক দেখাম। আহিলোঁ 10 মিনিট পিছত। এতিয়া চব্জিটো অলপ লৰাই দি আছোঁ। এতিয়া চব্জিটো হৈ গ'ল প্ৰায়, ইয়াতকৈ আৰু বেছি নাভাজোঁ যিহেতু এইটো ৰোল বনাম ৰোলত দিম আৰু এতিয়া চব্জিটো নমাই দিম। এতিয়া দেখা পাইছে কিমানখিনি লোভনীয় এটা চব্জি হৈছে। এইটো চব্জি ৰুটি পৰঠা যিটোৰ লগতেই খোৱা যায় সেইটোৰ লগতেই ভাল লাগিব হৈছে। এতিয়া এইখিনি চব্জিখিনি নমাই ল'ম। এইফালে লেয়াৰ 4টা বনাই ল'লোঁ দেখা পাইছে আৰু এতিয়া লেয়াৰকেইটা ভাজি ল'ম। এইফালে গেছত এটা টাৱা বহাইছোঁ আৰু টাৱাটো অলপ গৰম কৰি ল'লোঁ আৰু এটা ৰুটি এতিয়া দি দিলোঁ টাৱাত। এতিয়া ৰুটিটো ওলোটাই দিম। ৰুটিটো এনেদৰে ওলট পালট কৰি দিলোঁ আৰু দি আছোঁ অলপখিনি ৰিফাইন। ৰিফাইন দি এনেদৰে দুয়ো চাইডত ৰিফাইনখিনি ভালদৰে লগাই দি আছোঁ। এইটো ৰুটি ভজা হৈ গ'ল আৰু এতিয়া উঠাই ল'ম। এতিয়া ঠিক তেনেদৰে আৰু এটা ৰুটি দি দিলোঁ। এইটো ৰুটিও এনেদৰে ওলট পালট কৰি ভাজি লৈ আছোঁ। এতিয়া দি আছোঁ ঠিক তেনেদৰে আৰু অলপ ৰিফাইন আৰু এনেদৰে বাকী ৰুটিকেইটাও ভাজি ল'ম। গুটিকেইটা ৰুটি ভজা হৈ গ'ল, চব ধুনীয়াকৈ ভাজি লৈছোঁ। এইফালে এটা ৰুটি ল'লোঁ আৰু ৰুটি দি আছোঁ এতিয়া চব্জিখিনি এনেদৰে দি আছোঁ। আৰু এটা পেপাৰ ল'লোঁ, পেপাৰটো এনেদৰে অলপ ৰুটিৰ আধাখিনি দি লৈছোঁ দেখা পাইছে আৰু ৰুটিটো এতিয়া এনেদৰে ৰোল কৰি ল'ম।
এনেদৰে ধুনীয়াকৈ এয়া ৰুটিটো ৰোল কৰা হৈ গ'ল। এতিয়া পেপাৰটো এনেদৰে দি আছোঁ। পেপাৰটো এনেদৰে অলপ দি কলখাৰ দি অলপ হেৰি কৰি দিলোঁ আৰু যিখিনি চব্জি ইয়াতে পৰি গৈছিল এইখিনি চব্জিও দি আছোঁ। দেখা পাইছে কিমান ধুনীয়া ৰোল এটা হৈ গ'ল। এইটো ৰোল এটা চাইডত ৰাখি দিলোঁ। ঠিক তেনেদৰে আৰু এটা ৰুটি ল'লোঁ, এটা দি আছোঁ, এইটোতো চব্জি দি আছোঁ। এইফালে এটা এই যে পেপাৰ দেখা পাইছে ৰুটিটোৰ আধাখিনি ইয়ালৈকে দিছোঁ, দি এইটো ৰুটিও এনেদৰে ৰোল কৰি দি আছোঁ। এতিয়া পেপাৰটো এনেদৰে ধৰি পেপাৰটো তলফালে অলপ এনেদৰে ভাঙি দিলোঁ পেপাৰটো আৰু এই চব্জিখিনি ইয়াতে উঠাই দিলোঁ। ঠিক তেনেদৰে বাকী ৰোলকেইটাও বনাই লওঁ। গোটেইকেইটা ভেজিটেবলছ ৰোল বনোৱা হৈ গ'ল। দেখা পাইছে ৰোলছকেইটা কিমানখিনি লোভনীয় হৈছে, দেখাতো যিমান ধুনীয়া খায়ো সিমান টেষ্টি। আৰু নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ৰেচিপি এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম। থেংক ইউ।